একাংশ কংগ্ৰেছী ব্যক্তিসকলে হয়তো সমালোচনা কৰি আছে, কোনোবাই হয়তো ভাবুকি দিব বিচাৰে। এনেকুৱাও শুনা পাই আছো যে কিবা মিছা কেছ লগাই জেলত পঠাব। আৰে ভাই, আমিতো সেইখিনি কথা স্বীকাৰ কৰিয়ে লৈছো। যিদিনা নিৰ্বাচনত নামিছো সিদিনা অলৰেডি ঘৰত কৈ আহিছো মই কেতিয়া জেলত থাকো, কেতিয়া ক'ত থাকো, এইবিলাক লৈ চিন্তা কৰিব নালাগে। মোৰ সৰু দুটা ভাইটি আছে, মোৰ দুটা পুত্ৰ সন্তান আছে, চলি যাব, মই নাথাকিলেও চলি যাব। গতিকে কাৰোবাৰ ভয় ভাবুকে আমি নিৰ্বাচন খেলিব অহা নাই। 2026-ৰ নিৰ্বাচন আমি খেলিমেই। 2026-ত UDF এই সমষ্টিত জয়যুক্ত হ'বই। জনে যি ভাবি থাকে ভাবি থাকক, কাৰো কিবা ক'ব লগা আছে কৈ থাকক। কোনোবাই জেলত পঠাব, কোনোবাই দাবী দিব, কোনোবাই ধমকি দিব, এইবিলাক জীৱনত বহুত পাৰ কৰি আহিছো। মই যিহেতু ছাত্ৰ সংগঠন কৰিছো, 15 বছৰ ৰাইজৰ মাজত আছিলো। গতিকে এনেকুৱা ভয় ভাবুকি কেয়াৰ নকৰো। এনেকুৱা ভয় ভাবুকি আমাক দেখাই লাভ নাই, যিহেতু আমি ইয়াৰ স্থানীয়, আমি ইয়াত জন্ম। গতিকে আমাৰ জন্মস্থানত কোনোবাই ৰঙা চকু দেখাব, আমি বহি থাকিম। গতিকে সেইবিলাক পিছৰ কথা। কোনোবাই যদি ভাবিছে তেতিয়াহ'লে আকাশত চাং পতা কথা, এইবিলাক ভাবি থাকিব দিয়ক, সময়ত দেখা যাব। ইমদাদ হোসেন জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ। ইমদাদ হোসেন জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ। ইউডিএফ জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ। ইমদাদ হোসেন জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ। ইমদাদ হোসেন জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ। যি নহয়, আমি প্ৰাক নিৰ্বাচনী প্ৰচাৰ চলাই আছো, আৰু এই প্ৰাক নিৰ্বাচনী প্ৰচাৰৰ মাজতেই আমি যোগদান কাৰ্যসূচী ৰাখিছিলো। নতুন কাটমিতাত আজি এই যোগদান কাৰ্যসূচীত প্ৰায় 2 শতাধিক যুৱক, বয়োজ্যেষ্ঠ, আমাৰ জ্যেষ্ঠ ব্যক্তিসকলে যোগদান কৰিলে। তেখেতসকলৰ লগত মত বিনিময় কৰিলোঁ। তেখেতসকলৰ পৰা দোৱা আশীৰ্বাদ বিচাৰিলোঁ যে আগন্তুক দিনত 2026-ৰ নিৰ্বাচনত চমৰীয়া সমষ্টিৰ পৰা মই UDFৰ টিকট প্ৰত্যাশী, আৰু দলে যদি বিবেচনা কৰে, মোক যদি টিকেট দিয়ে, মই নিশ্চিতভাৱে ইয়াৰ পৰা জয়ী হ'ব পাৰিম। আৰু এই কথাখিনি ইতিমধ্যে মই ৰাইজৰ লগত মত বিনিময় কৰিছোঁ যে মই এই অঞ্চলত জন্ম পাইছোঁ, মই এই অঞ্চলৰ এজন যুৱক। গতিকে অঞ্চলৰ যুৱক হিচাপে এই মানুহখিনিৰ প্ৰতি মোৰ এটা মৰম ভালপোৱা আছে। এই মানুহখিনিৰ ওচৰত মোৰ কথাখিনি ৰাখাৰ এটা অধিকাৰ আছে। সেই অধিকাৰ লৈ মই আগবাঢ়ি আহিছোঁ, আৰু অনাগত দিনত মানুহখিনিয়ে যদি মোক সমৰ্থন আগবঢ়ায়, আৰু যি ধৰণৰ সমৰ্থন মানুহখিনিয়ে আমাক কৰি আছে, বা যি ধৰণৰ মানুহখিনিৰ উৎসাহ পাইছোঁ, নিশ্চিতভাৱে টিকট প্ৰদান কৰিলে 2026-ত আমি জয় হ'ব পাৰিম।